নমস্কাৰ ৰাইজসকল, আজি হৈছে বিধানসভা নিৰ্বাচনৰ দিন। আমিও এইফালে এয়া ভোট দিবলৈ যাবলৈ ওলাইছোঁ। আমি আহি এয়া আমাৰ ভোটগ্ৰহণ কেন্দ্ৰটো পালোহি। আমাৰ ভোটগ্ৰহণ কেন্দ্ৰটো হৈছে ২ নং মেটেকা প্ৰাথমিক বিদ্যালয়। বিয়াৰ পাছত এইটো হৈছে আমগুৰিত মোৰ প্ৰথমটো ভোট, কিন্তু ফাৰ্মিনৰ ভোট ট্ৰান্সফাৰ হোৱা নাই, সেইটো কাৰণে তাই ঘৰলৈ আহিলে ভোট দিবলৈ। এইফালে এয়া ভোট দিবলৈ আহি ইমান মৰম লগা অকণমানি এজনীক লগ পালোঁ। চাওকচোন, তাই হৈছে মোৰ কেকা এটাৰে ছোৱালী। এইফালে এয়া লাইনত আমি ৰৈ আছোঁ। লাইনটো চাওকচোন, বহুত বেছি দীঘল যেন লাগিছে, কিন্তু ইমান বেছি দীঘল নহয়। আমি অকণমান সময় ৰোৱাৰ পাছতে ভোট দিলোঁ। যিহেতু ভোট দিয়াটো প্ৰতিজন নাগৰিকৰে মৌলিক অধিকাৰ। এখন সুস্থ গণতন্ত্ৰৰ বাবে, এখন সুস্থ সমাজৰ বাবে প্ৰতিজন ব্যক্তিয়ে উপযুক্ত প্ৰাৰ্থীজনক ভোট দিব লাগে। এইফালে এয়া আমাৰ ভোট দিয়া হৈ গ'ল আৰু কেকা বৌহঁতকো লগ পালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বিবেকেৰে এক সুৰক্ষিত ভৱিষ্যত তথা সুস্থ সমাজৰ বাবে ভোটদান কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে যেন।